ব্ৰহ্মাজান দানিগাঁও সংযোগী গড় ৰপ্তানি পথত শোচনীয় অৱস্থা বিধ্বস্ত পথৰ বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে মেৰামতিৰ অভাৱত পথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে ডাঙৰ ডাঙৰ গাঁত আৰু শিক্ষাৰ্থী ৰোগীৰ বাবে এতিয়া পথটো হৈ পৰিছে চিন্তাৰ এক মূল কাৰণ শীঘ্ৰে পথটো মেৰামতিৰ বাবে এতিয়া আহ্বান জনাইছে স্থানীয় ৰাইজে পথটো আপোনালোকে প্ৰত্যক্ষ কৰিছে পথটো দেখি হয়তো অনুমান কৰিব পাৰিছে যে কেনেদৰে নিত পথচাৰীসকলে অহা যোৱা কৰে এই পথছোৱাৰে ইতিমধ্যে এই পথটোৰে নিত এনেদৰে অহা যোৱা কৰে পথচাৰীসকলে এক শোচনীয় অৱস্থা দেখিবলৈ পোৱা গৈছে বিধ্বস্ত পথৰ বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে এতিয়া মেৰামতিৰ অভাৱত পথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ শিক্ষাৰ্থীসকলৰ লগতে ৰোগীৰ বাবে এই পথটো হৈ পৰিছে এতিয়া চিন্তাৰ মূল কাৰণ কিয়নো শীঘ্ৰেই পথটো মেৰামতিৰ বাবে বিষয়ববীয়াসকলক আহ্বান জনাইছে ভুক্তভোগীসকলে ইমানখিনি গাঁওখনৰ লগত কমিউনিকেশ্যন এইখন ৰাস্তা দি হৈ আছে গতিকে ইমান অসুবিধা হ'লেও মানুহে থাকিব নোৱাৰে আৰু কিমান অসুবিধা কিমানখিনি গাড়ী এক্সিডেণ্ট হৈছে গতিকে তেনেকুৱা ধৰণৰ যদি অসুবিধাবিলাক হয় তেতিয়াহ'লে তেনেকুৱা কণ্ট্ৰেক্টাৰবিলাকৰ লাইচেঞ্চটো কেঞ্চেল কৰি দিব লাগে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আচলতে স্কুলৰ অহা যোৱাৰ কাৰণে বহুতখিনি অসুবিধা হৈছে আমাৰ এইটো পথটো আপোনাৰ বৰমেজান তিনিআলিৰ পৰা ডেল হাউচি হয় আগৰ ৰাস্তাটো ইমান ধুনীয়া আছে খান্দি মেলি এতিয়া একেবাৰে কম কৰি পেলালে গোটেই খান্দি মেলি যদি শেষ হৈ গৈছে তেতিয়া ৰাস্তাটো বেয়া হ'বই এই ৰাস্তাটো এবছৰমান হৈ গ'ল এনেকৈ হৈ আছে ইয়াতকৈ আৰু লাহে লাহে বেয়া হৈ আছে খাল বাম হৈ এতিয়া গাড়ীও যাব নোৱাৰা হৈছে মানুহ ল'ৰা ছোৱালী বহুত কষ্ট পাইছে মোৰো দোকানখনত পানী সোমাই যায় এনেকৈ আমি বহুত দিন ভুগি আছোঁ আৰু এইটোতো যথেষ্ট ব্যস্ত পথ হয় বহুত জেগাত যাব পাৰি ইয়াৰ পৰা ধৰক আপুনি ইয়াৰ পৰা গহপুৰ যাব পাৰে দানিগাঁও যাব পাৰে ওপৰ বালিজান যাব পাৰে দফলাগড় যাব পাৰে চব ফালে আছে মানে ৰাস্তা আৰু আমি দেখিবলৈ পাওঁ মাজে মাজে ৰিপেয়াৰিং কৰে আকৌ ৰিপেয়াৰিং কৰাৰ পিছত আকৌ একেই অৱস্থা হয় এইটো মানে এইয়া বনাইছিলে ৰাস্তা 6 মাহৰ ভিতৰতে ৰাস্তা বেয়া হৈ গ'ল তাৰ পাছত এতিয়া আকৌ আহিছে এয়া ৰিপেয়াৰিং কৰি আছে আকৌ এইফালে এতিয়া এইটো